নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি সকলো নিশ্চয় জ্ঞাত যে 18 মহীয়া যি NIOSৰ অধীনত DLED আছিলে, সেই DLED কৰা শিক্ষক বা কেণ্ডিডেটসকলৰ চাৰ্টিফিকেটখন 24 মহীয়া DLEDৰ সমান বুলি গণ্য কৰা যাব নে নাযাব, এই সম্পৰ্কে ভাৰতৰ বিভিন্ন ৰাজ্যত থকা উচ্চ ন্যায়ালয়সমূহত বিভিন্ন গোচৰ ৰুজু হৈছে আৰু সেই গোচৰসমূহ ইতিমধ্যে সুপ্ৰিম কোৰ্টলৈ ট্ৰান্সফাৰ কৰি দিয়া হৈছে। যেহেতু সুপ্ৰিম কোৰ্টতো এই সম্পৰ্কে গোচৰ ৰুজু হৈছে আৰু সুপ্ৰিম কোৰ্টে যদি এই সম্পৰ্কে কিবা সিদ্ধান্ত দিয়ে, তেতিয়াহ'লে আমাৰ যি হাইকোৰ্ট আছে, বিভিন্ন ৰাজ্যত যি হাইকোৰ্ট আছে, সেই হাইকোৰ্টসমূহে দিয়া জাজমেণ্টৰ বা অৰ্ডাৰৰ কোনো ভেলু নাথাকিব। গতিকে হাইকোৰ্টত ছেপাৰেটলি হিয়াৰিং কৰাৰ কোনো প্ৰয়োজন নাই। সেই গতিকে হাইকোৰ্টৰ পৰা এই গোচৰসমূহ ট্ৰান্সফাৰ কৰি পেলাই ইতিমধ্যে সুপ্ৰিম কোৰ্টলৈ লৈ যোৱা হৈছে আৰু সুপ্ৰিম কোৰ্টত এই গোচৰসমূহ চলি আছে। তাৰ মাজতে যোৱাকালি অৰ্থাৎ 19 নৱেম্বৰ 2024 তাৰিখে উত্তৰাখণ্ডৰ কিছু ভুক্তভোগী NIOSৰ কেণ্ডিডেটে, NIOS DLED কৰা কেণ্ডিডেটে তেওঁলোকে এটা ৰিভিউ পিটিশ্যন ফাইল কৰিছিলে আৰু এই ৰিভিউ পিটিশ্যনৰ এটি ভাল খবৰ এয়ে যে ৰিভিউ পিটিশ্যনটি সুপ্ৰিম কোৰ্টৰ দুজনীয়া বিচাৰপীঠে অৰ্থাৎ ডাবল বেঞ্চে হিয়াৰিং লৈছে। লৈ পেলাই পিটিশ্যনখনৰ ওপৰত আৰু ফাৰ্ডাৰ হিয়াৰিঙৰ প্ৰয়োজন আছে বুলি তেওঁলোকে অনুভৱ কৰি পেলাই পিটিশ্যনখন একচেপ্ট কৰিছে। কৰি লৈ পেলাই নেক্সট ডেট দিছে ডিচেম্বৰ মাহৰ 10 তাৰিখে তেওঁলোকে ফাইনেল হিয়াৰিং ল'ব আৰু সেই সম্পৰ্কে তেওঁলোকৰ যি জাজমেণ্ট বা অৰ্ডাৰ দিবলগীয়া আছে দিব। গতিকে এইটো এটা ভাল খবৰ যে পিটিশ্যনখন একচেপ্ট কৰিছে। যদি কোৰ্টে বিবেচনা কৰে যে পিটিশ্যনখন একচেপ্ট কৰাৰ প্ৰয়োজন নাই, পিটিশ্যনখনৰ কোনো ভেলিড গ্ৰাউণ্ড নাই, তেতিয়াহ'লে তেওঁলোকে ৰিজেক্ট কৰি দিব পাৰে। আৰু তেনেধৰণে এই পিটিশ্যনখন ৰিজেক্ট কৰি দিয়া নাই, একচেপ্ট কৰিছে আৰু 10 ডিচেম্বৰ 2024 তাৰিখটি পৰৱৰ্তী হিয়াৰিঙৰ কাৰণে ফিক্স কৰা হৈছে। আৰু এই ফিক্স কৰাৰ আঁৰত হৈছে পিটিশ্যনৰ এডভোকেটৰ এটি প্লিডিং। তেখেতে কোৰ্টৰ সন্মুখত দাঙি ধৰিছিল যে এই যিসকল পিটিশ্যনাৰ্ছ তেওঁৰ হয়, সেই পিটিশ্যনাৰ্ছ কেইজন ইন ছাৰ্ভিচ টিচাৰ হয়, তেওঁলোকে ছাৰ্ভিচ কৰি থকা টিচাৰ হয় আৰু তেওঁলোকে ভুক্তভোগী তেতিয়া হ'ব গৈ আছে যেতিয়া তেওঁলোকে কৰি থকা ছাৰ্ভিচ দি থকা বিদ্যালয়খনৰ পৰা কিবা কাৰণত বেলেগ এখন বিদ্যালয়লৈ ট্ৰান্সফাৰ হৈ যাব বিচাৰে। তেতিয়া তেওঁলোকে যেতিয়া বেলেগ এখন বিদ্যালয়ত যায়, তেতিয়া তেওঁলোকক যেতিয়া কয় তোমালোকৰ DLEDৰ চাৰ্টিফিকেটখন প্ৰডিউচ কৰা, আৰু তেওঁলোকে যেতিয়া 18 মহীয়া DLEDৰ এই NIOSৰ চাৰ্টিফিকেটখন প্ৰডিউচ কৰে, তেতিয়া সেই স্কুলৰ অথৰিটিয়ে সেইখনক যিহেতু অলৰেডি কোৰ্ট ভাৰ্ডিক্ট আছে যে সমান নহয়, গতিকে তেওঁলোকে একচেপ্ট কৰি থকা নাই। তেওঁলোকে 18 মহীয়া DLEDৰ কোৰ্চটোক 24 মাহৰ সমান নহয় বুলি ভাৰ্ডিক্ট থকাৰ কাৰণে, কোৰ্টৰ অৰ্ডাৰ থকাৰ কাৰণে তেওঁলোকে সেই চাৰ্টিফিকেটখনক ভেলিড বুলি একচেপ্ট কৰি থকা নাই। তেওঁলোকৰ এইসকল পিটিশ্যনাৰ যিসকলে NIOSৰ অধীনত DLED কৰিছিলে ইন ছাৰ্ভিচ টিচাৰ, তেওঁলোকে নতুন বিদ্যালয়ত জইন কৰিব পাৰি থকা নাই বা কোৰ্টে অসুবিধা পাই আছে। আৰু যদি কোনোবা ইন ছাৰ্ভিচ টিচাৰৰ বিদ্যালয়খন যেতিয়া বন্ধ হৈ গৈছে কিবা কাৰণত, ছাত্ৰ ছাত্ৰীৰ অভাৱৰ কাৰণে হওক বা অন্য কাৰণত হওক, বন্ধ হৈ যোৱাৰ পিছত তেওঁলোকে বেলেগ এখন বিদ্যালয়লৈ যেতিয়া ট্ৰান্সফাৰ লৈ পেলাই গৈ আছে, সেইখন বিদ্যালয়ত 18 মহীয়া DLEDৰ চাৰ্টিফিকেটখনক 24 মহীয়াৰ সমান বুলি গণ্য কৰি থকা নাই, যিহেতু কোৰ্টৰ জাজমেণ্ট আছে এই ক্ষেত্ৰত সমান নহয় বুলি। গতিকে তেওঁলোকলৈ ন্যায় দিব লাগে আৰু তেওঁলোকৰ যিহেতু ইন ছাৰ্ভিচ টিচাৰ হয়, তেওঁলোকৰ চাৰ্টিফিকেটখনক 24 মাহৰ সমান ভেলিড ধৰিব লাগে। যিহেতু 24 মহীয়া কোৰ্চটো আছিলে ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে আৰু ফ্ৰেছ কেণ্ডিডেটে 24 মাহ কৰিব লাগে কাৰণ তেওঁলোকৰ অভিজ্ঞতা নাছিলে। আৰু এওঁলোকৰ যিহেতু অভিজ্ঞতা আছে, সেইকাৰণে 6 মাহ কমাই দিছে। আৰু এওঁলোকে যিহেতু 24 মাহ বিদ্যালয়ৰ পৰা আঁতৰত থাকি ৰেগুলাৰ কোৰ্চ এটা কৰিলে বিদ্যালয়খনৰো ক্ষতি হয়, গতিকে NCTE আমাৰ তেওঁলোকে এমেণ্ডমেণ্ট কৰি লৈ পেলাই তেওঁলোকে এওঁলোকক 18 মাহত কোৰ্চটো কমপ্লিট কৰাইছিলে। তেওঁলোকৰ যি নিয়ম আছিল, নিয়মত এমেণ্ডমেণ্ট কৰিছে। গতিকে এটা বৈধ প্ৰক্ৰিয়াৰে তেওঁলোকে 18 মাহত তেওঁলোকৰ কোৰ্চটো কৰিছিলে 24 মাহৰ সলনি। আৰু তেওঁলোক যিহেতু অভিজ্ঞ আৰু তেওঁলোক বিদ্যালয়ৰ পৰা আঁতৰত থাকিবলগীয়া হৈছিলে, গতিকে সেই সকলো চালি জাৰি চাই পেলাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰহে ডিচিশ্যন আছিলে তেওঁলোকক 18 মাহত কোৰ্চটো কমপ্লিট কৰোৱাৰ ক্ষেত্ৰত। গতিকে ইয়াক 24 মাহৰ সমান গণ্য কৰিব লাগে। গতিকে এই কথাখিনি শুনি লওক, পিটিশ্যনখন একচেপ্ট কৰিছিলে, কিন্তু একচেপ্ট কৰোঁতে আমাৰ মহামান্য আদালতৰ লাৰ্ণ্ড আমাৰ জাজে অৰ্থাৎ জাষ্টিছে এই কথাটোত এটা জোৰ দিছে যে এওঁলোক কম্পালচৰি ইন ছাৰ্ভিচ হ'বই লাগিব। 2015 চনৰ আগত ইন ছাৰ্ভিচ বা 2015 চনলৈকে যিসকল ইন ছাৰ্ভিচ আছিল তেওঁলোকৰ কাৰণেহে যিহেতু 18 মহীয়া
NISৰ কোৰ্চটো ব্যৱস্থা কৰা হৈছিলে গতিকে 2015 চনৰ আগত যদি তেওঁলোক ইন সাৰ্ভিস নহয় বা 2015 চনলৈকে তেওঁলোক যদি সেই নিৰ্দিষ্ট তাৰিখটিলৈকে যদি তেওঁলোক ইন সাৰ্ভিস হৈ থকা নাছিল তেতিয়াহ'লে তেওঁলোকৰ এই পিটিশনটোৰ মানে তেওঁলোকক কনসিডাৰ কৰা নহ'ব গতিকে যিসকল 2015 চনৰ সেই নিৰ্দিষ্ট তাৰিখটিলৈকে ইন সাৰ্ভিস হৈ আছিল যাৰ কাৰণে এই 18 মহীয়া ডিএলএডৰ ব্যৱস্থাটি কৰা হৈছিলে সেই সকলকহে ন্যায় দিবলৈ কোৰ্ট আগবাঢ়িছে এই পিটিশনটোত এই পাৰ্টিকুলাৰ যোনটো পিটিশনৰ হিয়াৰিং 19 নৱেম্বৰত হৈছিলে আৰু তাৰ বাদে বেলেগ অৰ্থাৎ কোনোবা যদি ইন সাৰ্ভিস নাছিলে কোনোবা যদি অন্য উপায়েৰে অন্য কিবা কণ্ডিশ্যনত যদি ডিএলএড 18 মহীয়া কৰিছিলে তেওঁলোকক কিন্তু ন্যায় দিবলৈ এই পিটিশনখনত আমাৰ মহামান্য জাষ্টিস দুগৰাকীয়ে আগবাঢ়ি নাহে বুলি স্পষ্টকৈ কৈছিলে এই পাৰ্টিকুলাৰ পিটিশনটোত মই যোনটো মেইন পিটিশন চলি আছে সেইখনৰ বিষয়ে কৈ থকা না সেইখনত গোটেইখিনি কথাই হিয়াৰিং হৈ আছে বা গোটেইখিনি কথাই চালিজাৰি চাই আছে ইন সাৰ্ভিস ৰেগুলাৰ টিচাৰ গভৰ্ণমেণ্ট জব কৰি থকা টিচাৰ নে ইন সাৰ্ভিস প্ৰাইভেট জব কৰি থকা টিচাৰ সকলো কথা বিবেচনা চলি আছে যোন মেইন পিটিশন আছে কিন্তু এই ৰিভিউ পিটিশনটোত একমাত্ৰ সেইসকলৰ বিষয়ে শুনানি গ্ৰহণ হ'ব 10 ডিচেম্বৰ যিসকলে 2015 চনৰ সেই বিশেষ তাৰিখটিলৈকে ইন সাৰ্ভিস হৈ আছিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে NISৰ 18 মহীয়া ডিএলএডৰ কোৰ্সটি কৰিছিলে গতিকে আশা কৰোঁ আপোনালোকে কথাখিনি ক্লিয়াৰ হৈছে